বিশেষ এটা কথাৰ কাৰণেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিহেতু দীপাৱলী আহি আছে, পোহৰ উৎসৱ দীপাৱলী, যে এইবাৰ আমি অসমবাসীৰ লগতে আমাৰ নগাঁওবাসী ৰাইজক এটা অনুৰোধ জনাবলৈহে বিচাৰিছোঁ যে এইবাৰ পোহৰ উৎসৱ দীপাৱলীত কোনো ধৰণৰ যাতে ফটকা আপোনালোকে নুফুটায়। কাৰণ আপোনালোকে দেখিছে গোটেই অসমখনে কান্দি আছে, প্ৰত্যেকজন মানুহে এতিয়াও কান্দি আছে। এটা ঘটনাৰ পৰা আমি ওলাই আহিব পৰা নাই, এতিয়াও হিয়া ধুকুৰি কান্দি আছোঁ, শুব নোৱাৰি ৰাতি। কিছুমান বস্তু আমাৰ মনত আহি থাকে, প্ৰশ্ন মনত আহি থাকে। জুবিন দা যে এতিয়াও আমাৰ লগত আছে সেনেকুৱা অনুভৱ হৈ আছে এতিয়াও। আৰু গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই মানে যিমান দেশ আছে চবেই আমাৰ অসমখনৰ ওপৰত এটাই বস্তু চকু দি আছে যে জুবিন গাৰ্গৰ ন্যায়টো কেনেকুৱা ধৰণৰ কি হৈ আছে, বা তাত মানুহখিনি কেনেকুৱা এটা ধৰণৰ পৰিৱেশ হৈ আছে, চবেই চাই আছে, বৰ্তমানলৈকে চবেই চাই আছে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, এবাৰ পোহৰ দীপাৱলীত কোনো ধৰণৰ যাতে ফটকা নুফুটায়। আপোনালোকে সকলোৱে চাকি বন্তি জ্বলাই, কলগছ পুতি পেলাই ধুনীয়াকৈ চাকি বন্তি জ্বলাই জুবিন দাক শ্ৰদ্ধাঞ্জলি সকলোৱে দিয়ক, সেইটোৱে মই বিচাৰিছোঁ। আৰু যিহেতু আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালী থাকিব, আপোনালোকে ক'ব যে সিহঁতেতো ফুটাব, আপোনালোকে ক'ব যে এইবাৰ আমাৰ ভগৱান আমাৰ লগত তেনেকৈ নাই, গতিকে ভগৱানজন যিহেতু নোহোৱা হৈ গ'ল, সেই ভগৱানৰ কাৰণে আমি এইবাৰ ফটকা নুফুটাওঁ। কিন্তু তেখেতে ভাল পোৱা এটাই কাম আছিলে যে দুখীয়া মানুহক সহায় কৰে। গতিকে আপোনালোকে যিকেইটা টকা দি আপোনালোকে ফটকা কিনে, সেই টকাকেইটা দি দুখীয়া কোনোবা মানুহক হয়তো আপোনালোকে কিবা আহাৰ বিতৰণ কৰক, কিবা খাদ্য এনেকৈ বিতৰণ কৰক, তেনেকুৱা ধৰণৰ কাম কৰক। মানে কিবা এটা ভাল হেৰি কৰক জুবিন দাৰ কাৰণে, যাতে ফটকা ফুটাই একদম পুৰা হৈচল কৰি আপোনালোকে যাতে পৰিৱেশটো একদম বিনষ্ট নকৰিব। কাৰণ অসমখন একদম শান্ত হৈ পেলাই আছে, একদম নিঃশব্দ হৈ আছে, আৰু জুবিন দাৰ জাষ্টিছৰ কাৰণে সকলোৱে মানে লাগি আছে। গতিকে প্লিজ আপোনালোকৰ অসমবাসীৰ লগত আমাৰ নগাঁওবাসী ৰাইজক মই একদম হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, এইবাৰ ফটকা ফুটাই একদম হাই হুলস্থুল প্লিজ একদম নকৰিব, নহ'লে বহুত বেয়া লাগিব। কাৰণ এটা বস্তু এনেকুৱা ফূৰ্তি ফাৰ্তা কৰাৰ লগে লগে আপোনালোকে পূজাতে দেখিছে, এইবাৰ প্ৰত্যেকে চবেই পূজাত মণ্ডপত বাহিৰত জুবিন দাৰ ফটো লগাই সকলোৱে শ্ৰদ্ধাঞ্জলি জনায়, মা দুৰ্গাক সেৱা কৰি আহি জুবিন দাকো সেৱা কৰিছেহি। ভাবক পৰিৱেশটো কেনেকুৱা। আনকি বিসৰ্জন দিবলৈ যাওঁতে জুবিন দাৰ গানহে লগাই গৈছে চবে। তো মানে এইবাৰ পূজাটো তেনেকুৱা ধৰণৰ বেয়া পৰিৱেশ হোৱা নাই, ধুনীয়াকৈ হেৰি হৈ গৈছে। গতিকে দীপাৱলীটোত আমি ফটকা নুফুটাই সেনেকুৱা ধৰণৰ এটা কাম কৰোঁ, অনুৰোধ কৰিছোঁ। আৰু যিসকলে ফটকা বিক্ৰী কৰি পেলাই ধৰি লওক চলে, আপোনালোকে অকল ফটকা বিক্ৰী কৰিবলৈ কাৰণেতো নাথাকে দিয়কচোন, প্ৰতি বছৰে বেলেগ বেলেগটো কাম কৰিয়ে থাকে। গতিকে এইবাৰো সেই তেনেকৈ ধৰণৰ কাম কৰি চলক, পিছলৈ আপোনালোকে কি কৰে কৰিব। কিন্তু অনুৰোধ কৰিছোঁ, গোটেই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, গোটেই মানে দেশে চাই আছে আমাৰ অসমখনৰ জুবিন দাৰ জাষ্টিছৰ কাৰণে। প্লিজ অনুৰোধ কৰিছোঁ, এইবাৰ একদম ফটকা ফুটাই হাই হুলস্থুল যাতে আপোনালোকে একদম নকৰে, একে কাটো আহ্বান কৰিছোঁ। সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ।